হৈ ঘন শ্যামতনু শুভৈ পীত বস্ত্ৰ চাৰু চতুৰ্ভুজ ৰূপ হাতে চাৰি অস্ত্ৰ দেৱসৱে পূজে ওপৰক লাগি যায় পৰম বিমানে বৈকুণ্ঠত লয় ঠাই। যিবিলাক বিপক্ষত আছিল কৃষ্ণৰ পৰম ৰূপটো দৰ্শন কৰিলে অৰ্জুনৰ শৰবিদ্ধ হোৱাৰ পাছত তেওঁলোকো পীতবস্ত্ৰ পৰিধান কৰি চতুৰ্ভুজ ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ গতি কৰিছে আৰু দেৱতাসকলে তেওঁলোকক সেৱা কৰিছে, পূজা কৰিছে। হেনয় পৰম মূৰ্তি জগত গুৰুৰ কোটি কন্দৰ্পৰ দৰ্প দেখি হৈছুৰ ভৈল কেন মতে সিটো তনু অন্তৰ্হিত কহিউক সুক শুনো কৃষ্ণৰ চৰিত্ৰ। ইমান সুন্দৰ প্ৰভু ভগৱন্তৰ ৰূপ, এই সুন্দৰ তনুটো কেনেকৈনো তেওঁ শেষ কৰিলে, কেনেকৈ বৈকুণ্ঠলৈ গতি কৰিলে, এই কথাখিনি জানিব বিচাৰিছোঁ। হে সুখদেৱ মোক তুমি কোৱা। তাৰ পাছত কৈছে জিমতে কৰিলা হৰি কুলক সংহাৰ কৈও সিটো কথা মোৰ ইষ্ট দেৱতাৰ তুমি মহন্তক অন্তকালে পাইলো লাগ কিবা পুণ্য আছে কিবা মোৰ মহাভাগ। পৰীক্ষিতে কৈছে হে সুখদেৱ ভগৱান কৃষ্ণই নিজৰ কুল কেনেকৈনো সংহাৰ কৰিলে। অলপ আগতে আমি আলোচনা কৰিছিলোঁ বিপ্ৰসাপ দিয়ালে, কিন্তু তাৰ পাছত কি হ'ল, কেনেকৈ তেওঁৰ নিজৰ বংশটো ধ্বংস কৰিলে। লগতে কৈও সিটো কথা মোৰ ইষ্ট দেৱতাৰ কি কি কৰিলে মোক কথাখিনি কোৱা। তুমি মহন্তক অন্তকালে পাইলো লাগ কিবা পুণ্য আছে কিবা মোৰ মহাভাগ। তোমাৰ দৰে মহাপুৰুষ এজন মোৰ মৃত্যুৰ সময়ত লগ পাইছোঁ, গতিকে মোৰ কিবা ভাগ্যৰ মূৰতহে তোমাক পাইছোঁ, সেইকাৰণে ঈশ্বৰৰ কথা কোৱা। তিনিটা দুৰ্লভ বস্তু আছে। দুৰ্লভম ত্ৰায়মেবাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। শংকৰাচাৰ্যই লিখিছে তিনিটা দুৰ্লভ বস্তুৰ এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি, মানুহৰ শৰীৰ পোৱাৰ পাছতো আকৌ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি পোৱাটো দুৰ্লভ। দ্বিতীয়টো হৈছে ঈশ্বৰ প্ৰাপ্তিৰ ইচ্ছা কৰা, ঈশ্বৰমুখী হোৱাটো দুৰ্লভ। অৰ্জুনক কৈছে মনুষ্যানাম সহস্ৰেষু কচ্চিত যততি সিদ্ধায়া যততাম আপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। সপ্তম অধ্যায় ৩ নম্বৰ শ্লোক গীতা। এই অৰ্জুন, হাজাৰজন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে, আৰু তেনেকুৱা হাজাৰজনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পায়। গতিকে তৃতীয়টো কৈছে ইয়াত মহন্তৰ সংগ পোৱা, ভকতৰ সংগ পোৱা, এইটো দুৰ্লভ। দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম। 11:2-29 একাদশ স্কন্ধ 2য় অধ্যায় 29 নম্বৰ শ্লোক। নিমি ৰজাই নৱসিদ্ধক কৈছে এই সিদ্ধ সমস্ত মানুহৰ জীৱনটো যদিও ক্ষণভংগুৰ তথাপিও ই অতি দুৰ্লভ, আৰু ইয়াতকৈও দুৰ্লভ হৈছে বৈকুণ্ঠ প্ৰিয় দৰ্শনম, বৈকুণ্ঠক ভাল পোৱা মানুহৰ দৰ্শন পোৱাটো। বৈকুণ্ঠ এটা ভগৱানৰ নামো আৰু বৈকুণ্ঠ ভগৱানৰ ধামো, দুইটা সত্য। গতিকে ভগৱানক ভাল পোৱা ভকত, এই ভকতৰ দৰ্শন পোৱাটো অতি দুৰ্লভ। ইয়াত পৰীক্ষিতে কৈছে তোমাৰ দৰে এজন মহাপুৰুষক লগ পালোঁ, তাকো মোৰ জীৱনৰ শেষ মুহূৰ্তত। আমি যাৰ লগত বেছি সময় কটাওঁ তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে। আপোনালোকে যদি প্ৰমাণ চাব বিচাৰে, এটা হাতত ফ্ৰিজৰ পৰা কেইটুকুৰামান বৰফ ল'ব আৰু এটা হাত জুইৰ ওচৰত ৰাখিব, যিমান সময় সহ্য কৰিব পাৰে, 5 মিনিট 2 মিনিট 3 মিনিট, তাৰ পাছত বৰফখিনি পেলাই দিয়ক। এটা বাল্টিত পানী লৈ দুইটা হাত একেলগে সুমুৱাই দিয়ক। আপোনালোকে অনুভৱ কৰিব পানীখিনি একেই টেম্পাৰেচাৰ, এটা বাকেটত আছে, এটা হাতে ঠাণ্ডা পাব আৰু এটা হাতে গৰম অনুভৱ কৰিব। যিটো জুইৰ ওচৰত আছিল সেই হাতটোৱে
পানীখিনি অলপ বেছি ঠাণ্ডা যেন পাব আৰু যিটোৱে ঠাণ্ডা বৰফ লৈ আছিল ই সেইখিনি পানীকে গৰম অনুভৱ কৰিব কিয় বৰফ যি ঠাণ্ডাৰ লগত থাকোতে থাকোতে এতিয়া পানীখিনি পাই অলপ গৰম অনুভৱ কৰিছে বৰফখিনিয়ে ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে বহুত সময় জুইৰ লগত আছিল হাতটো গৰম হৈ আছে জুইৰ প্ৰভাৱ পৰিছে পানীখিনি যদিও একেই টেম্পাৰেচাৰ ঠাণ্ডা যেন অনুভৱ হৈছে আমি যাৰ লগত থাকোঁ যদি আপুনি ধনৱন্তৰ লগত আছে ধন ঘটাৰ টেকনিক শিকিব কেনেকৈ ধন ঘটিব পাৰি যদি জ্ঞানৱন্তৰ লগত আছে জ্ঞান অৰ্জন কৰিব আৰু যদি ভকতৰ লগত থাকে তেতিয়াহ'লে ভক্তিৰ কথাবিলাক শিকিব পাৰিব কাৰ লগত আমি আছো আইনষ্টাইনৰ এজন ড্ৰাইভাৰ আছিল আইনষ্টাইনৰ লগত ঘূৰোতে ড্ৰাইভাৰজনে আইনষ্টাইনে যিমানবিলাক ভাষণ দিছিল এই ভাষণবিলাক আইনষ্টাইনৰ দৰে ক'ব পৰা হ'ল সুন্দৰভাৱে ভাষণ দিব পাৰে আৰু এদিন ড্ৰাইভাৰজনে ক'লে যে ছাৰ আপুনি বিজ্ঞানৰ যিমানবিলাক ভাষণ দিয়ে এই ভাষণবিলাক ময়ো এজ ইট ইজ দিব পাৰিম তেতিয়া আজিৰ দৰে মোবাইলৰ যুগ নাছিল চিনি নাপায় আইনষ্টাইনক নামটো জানে এজন বিখ্যাত প্ৰখ্যাত বিজ্ঞানী বুলি জানে এখন সাইন্টিষ্টৰ বিজ্ঞানীসকলৰ এখন কনফাৰেন্সত সভা এখনত আইনষ্টাইনক ভাষণ দিবৰ কাৰণে নিমন্ত্ৰণ দিলে আইনষ্টাইনে ড্ৰাইভাৰজনক ক'লে যে শুনা অমুকত এখন সভা হ'ব তাত মোক ভাষণ দিবৰ কাৰণে মাতিছে তাৰ মানুহখিনিয়ে মোক চিনি নাপায় তুমি এটা কাম কৰা তুমিতো মোক কৈ আছিলা যে মই ক'ব পৰা কথাখিনি ভাষণত তুমি দিব পাৰা বুলি সেইকাৰণে এই সভাখনত তুমি আইনষ্টাইন হৈ বলা আৰু মই তোমাৰ ড্ৰাইভাৰ হৈ যাম কথামতে কাম ড্ৰাইভাৰজনক সুট টাই পিন্ধাই দিলে আৰু পিছৰ বেকৰ সিটত বহুৱাই দিলে এজন বিজ্ঞানী আইনষ্টাইন হৈ বহি গৈছে আৰু যিজন আইনষ্টাইন প্ৰকৃততে তেওঁ গাড়ী চলাই গৈছে ড্ৰাইভাৰ হৈ সভাখন পোৱাৰ লগে লগে বিজ্ঞানীসকল আহিল আৰু পিছৰ সিটত বহি থকা আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনক সন্মানে লৈ গ'ল সভাৰ মঞ্চত বহুৱালে গৈ আৰু ড্ৰাইভাৰজনক সভাৰ আগফালে গৈ এটা সিটত বহিব দিলে চেয়াৰ এখনত ভাষণ আৰম্ভ হ'ল আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনে 2 ঘণ্টা ধৰি সুন্দৰ ভাষণ দিলে কোনো এজন বিজ্ঞানীয়ে গম পোৱা নাছিল যে এইজন আইনষ্টাইন নহয় সুন্দৰভাৱে দিছে ভাষণ তেওঁ জোচত মুখৰ পৰা ওলাই গ'ল যে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে কৰক আৰু সেই বিজ্ঞানীসকলৰ মাজৰ পৰা এজনে এটা প্ৰশ্ন কৰি দিলে যিটো প্ৰশ্ন উত্তৰ কোনোদিন ড্ৰাইভাৰজনে আইনষ্টাইনৰ মুখত শুনা নাছিল এটা তেওঁ চিন্তাত পৰি গ'ল কি কৰিব এতিয়া কিন্তু আইনষ্টাইনৰ লগত থাকোতে তেওঁৰ প্ৰেজেন্স অফ মাইণ্ড ইমান বাহিৰ গৈছিল তেওঁ অকণো নাৰ্ভাছ ফিল কৰা নাই আৰু ক'লে বিজ্ঞানীজনক ইমান সৰু সুৰা প্ৰশ্ন মোক কৰিছা এইটো প্ৰশ্নৰ উত্তৰটো মোৰ ড্ৰাইভাৰজনে দিব পাৰিব হে ৰাহা তুমি দিয়া আৰু ড্ৰাইভাৰজন বুলি আইনষ্টাইনক মাতি পেলাই প্ৰশ্নৰ উত্তৰ দিয়ালে কথাৰ তাৎপৰ্য আমি কাৰ লগত আছো আপুনি দিনটো কাৰ লগত আছে অকল মানুহৰ নহয় মোবাইল আপুনি চাইছে মোবাইলত কি চাইছে দিনটো আপুনি আপোনাৰ ব্ৰেইনটো খোৰাক কি দি আছে আপুনি যদি গ্ৰন্থ পঢ়িছে কি কিতাপ পঢ়িছে আপুনি কেনেকুৱা ধৰণৰ কিতাপ কাৰণ আমি যাৰ লগত বেছিকৈ থাকো তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে সেইকাৰণে আমি কাৰ লগত সংগ দিছো এই বস্তুটো অতি তাৎপৰ্যপূৰ্ণ ই আমাৰ সংস্কাৰ গঢ় লোৱাটো বহুখিনি তাত প্ৰভাৱ বিস্তাৰ কৰে সেইকাৰণে এটা কথা মনত ৰাখিব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞানবিলাক আমাৰ ভিতৰলৈ প্ৰক্ষেপণ কৰিছো ই আমাৰ বহুতখিনি আচৰণত আমাৰ ব্যৱহাৰত আমাৰ চৰিত্ৰত প্ৰভাৱ পেলাব যিমান সৎকৰ্ম সৎ গ্ৰন্থ আধ্যাত্মিক বস্তু আমি অধ্যয়ন কৰিম সিমান আমাৰ কাৰণে ভাল হ'ব আৰু ইয়াৰ মাজতে জানি থক সময় হৈ আহিছে কেইটালৈকে শুনিব 9টা বাজিল ল'ৰা ছোৱালীক এজন পূৰ্ণ মানুহ হ'বলৈ
চাৰি ধৰণৰ শিক্ষাৰ প্ৰয়োজন এক হৈছে নীতি শিক্ষা এক হৈছে সামাজিক শিক্ষা এক হৈছে ব্যৱসায়িক শিক্ষা আৰু এক হৈছে আধ্যাত্মিক শিক্ষা নীতি শিক্ষা আগতে ল'ৰা ছোৱালীবিলাকে ককা আইতাৰ মুখৰ পৰা গৰম দিনত চোতালত ধাৰি পাতি পাৰি ককা আইতাকে নিজৰ নাতিপুতিকেইটা কোলাত মূৰটো দি শুৱাই লৈ বিভিন্ন সাধু কথাৰ মাজেৰে নীতিৰ জ্ঞান দিছিল যিবিলাক সাধু কথাত গছ গছনিয়ে কথা ক'ব পাৰিছিল জীৱ জন্তুবিলাকে কথা ক'ব পাৰিছিল যিবিলাক সাধু কথাত ৰজা মহাৰাজাৰ কথা আছিল স্বৰ্গৰ দেৱতা অপেশ্বৰীৰ কথা আছিল আৰু সুন্দৰ সুন্দৰ কাহিনীৰ দ্বাৰা এই কোমল মনৰ সন্তানকেইটাক নীতিৰ জ্ঞান দিছিল তেওঁলোকে ডাঙৰ হৈ বিনা কাৰণত গছ এজোপা ঘাপ মাৰি দিব নোৱাৰিছিল কিয় ককায়ে সৰুতে কৈছিল গছজোপাৰ প্ৰাণ আছে ঘাপ মাৰি দিলে কান্দিব গছৰ পৰা ৰস ওলাব কেনেকুৱা কোমল অন্তৰত নীতি জ্ঞান দি দিছিল সেই সন্তান ডাঙৰ হৈ জীৱক অত্যাচাৰ নকৰে কেতিয়াও কোনো জীৱৰ প্ৰতি বেয়া ভাৱ নাৰাখে সকলোৰে প্ৰাণ আছে সকলোৱে কথা ক'ব পাৰে সকলোৱে বুজি পায় ককা আইতাই সৰুতে কৈছিল মনৰ ভিতৰত এটা চাপ পেলাইছিল দ্বিতীয় হৈছে সামাজিক শিক্ষা এনে ধৰণৰ অনুষ্ঠানত যদি ল'ৰা ছোৱালী ওলাই আহে তেওঁলোকে এখন সমাজ কেনেকৈ চলে কি ধৰণে পৰিচালনা হয় সমাজলৈ ওলাই আহিলে আমাৰ সাজপাৰ কেনেকুৱা হ'ব লাগে কথা বতৰা কেনেকুৱা হ'ব লাগে ইয়াত খাদ্য কেনেকুৱা হ'ব কি ধৰণে সমাজ ব্যৱস্থাটো চলিছে এই সামাজিক সমস্তবিলাক কথা তেওঁলোকে গম পায় আৰু যিসকল আজিৰ যুৱক যুৱতী তেওঁলোক ভৱিষ্যতৰ ৰাজহাড় দেশৰ বেকবোন তেওঁলোকে এখন দেশ ধৰিব লাগিব আজি যিসকল জ্যেষ্ঠজনে কৰি আছে আমি শুনি আনন্দিত হৈছোঁ ৬১ বছৰ ধৰি আপোনালোকে ইয়াত ভাওনা পাতিছে গুৰুজনাৰ এক অনুপম সৃষ্টি ভাওনা ৬১ বছৰৰ পৰা সেইসকলৰ কথা ভাবক যিসকলে আৰম্ভ কৰিছিল যিসকলে তেতিয়া আৰম্ভ কৰিছিল আৰু তেওঁলোকে যোৱাৰ পাছতো আপোনালোকে চলাই আছে এইটোৱে হৈছে আমি আচৰণ সংস্কাৰ আমি লৈ আছোঁ সামাজিক ব্যৱস্থা এনেকৈ চলিব এটা চাম আহিব এটা চাম যাব কিন্তু যদি সমাজলৈ ওলাই নাহে তেতিয়া কেনেকৈ গম পাব যদি ওলাই নাহে কেৱল ভিতৰতে যদি থাকে সামাজিক ব্যৱস্থাবিলাকৰ পৰা আঁতৰ হৈ যাব বহু ঠাইত তেনেকুৱাই হৈছে সমাজত নাম গাব পৰা নাই কোনো খোল বজাব পৰা নাই প্ৰাৰ্থনা এটা গাব পৰা মানুহ নোহোৱা হৈ গৈছে কোনো ঠাইত নাজানে ওলাই নাহে সামাজিক ব্যৱস্থাবিলাক গমেই নাপায় মিটিঙত কেনেকৈ কথা ক'ব লাগে কি কৰিব লাগে তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা ব্যৱসায়িক শিক্ষাত আমি বহুত গুৰুত্ব দিওঁ প্ৰাইমাৰী লেভেলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা বুলি ইউনিভাৰ্চিটিলৈকে বিশ্ববিদ্যালয়লৈকে যিমানবিলাক শিক্ষা ল'ৰা ছোৱালীক দিয়া হয় এইবিলাক কেৱল ব্যৱসায়িক শিক্ষা ইয়াৰ দ্বাৰা জীৱনটো আমি চলাব পাৰোঁ খালি অৰ্থ উপাৰ্জন কৰিছোঁ তাৰ ডিগ্ৰীৰে আৰু আমি জীৱনটো সুন্দৰভাৱে চলাব পাৰিম ব্যৱসায়িক শিক্ষাৰ প্ৰয়োজন আছে জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে অৰ্থৰ প্ৰয়োজন আৰু তাৰ কাৰণে ব্যৱসায়িক শিক্ষা আমাক লাগিব কিন্তু ব্যৱসায়িক শিক্ষাৰ কাৰণে কিছু ঠাইত অভিভাৱকক দেখা যায় তই ডাঙৰ হ'লে IPS হ'ব লাগিব IAS হ'ব লাগিব ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব সব ঠিক আছে কিন্তু কোনেও নকয় যে তই এজন মানুহ হ'ব লাগিব মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিছিল আৰু খা খবৰ কৰি গম পালে দক্ষিণ ভাৰতৰ এজন চিফ জাষ্টিছৰ মাক বৃদ্ধা অৱস্থাত আনি নলবাৰী ৰেলৱে ষ্টেচনত নিজৰ পিতেকে এৰি থৈ গুচি গৈছে ডিগ্ৰীটো বহুত ল'লে সেই ডিগ্ৰীৰ পৰা কি কাম যদি বুঢ়া অৱস্থাত নিজৰ মাক বাপেকক যদি চাব নোৱাৰে
কি লাভ হ'ব? সংস্কাৰ কেনেকুৱা আমি দিম? এহাল দম্পতি আছিল, তেওঁলোকৰ কোনো সন্তান নাছিল। আমি অলপ আগত কৈছিলোঁ, যাৰ যিটো বস্তু নাথাকে সেইটোত সুখ আছে বুলি থাকি ভাবি আমি হাবাথুৰি খাওঁ। দম্পতীহালৰ সন্তান নাছিল, তেওঁলোকে ভাবিছিল যে আমাৰ যদি জীৱনত এটা সন্তান হয় আমি আটাইতকৈ সুখী হ'ম। কিমান দূৰ সত্য এইটো? সন্তানটো উগ্ৰসেনৰো আছিল, কংসই দেখোন নিজৰ বাপেকক বন্দী কৰি থৈ দিলে। সন্তানটো বেনৰ দৰেও আছিল, বেনৰ উপদ্ৰৱত ৰজাই ত্যাগ কৰি পেলাই বনলৈ যাবলৈ বাধ্য হ'ল। অংগ সন্তান আছিল আত্মদেৱ, ধুন্দকাৰী। আত্মদেৱৰ সন্তান আছিল ধুন্দকাৰী। ইমান অত্যাচাৰ কৰিবলৈ ধৰিলে, বাপেকে ঘৰ দুৱাৰ বাদ দি বনলৈ গ'ল, মাকক জ্বলি থকা ফলা খৰিৰে মৰিবলৈ বাধ্য কৰাই দিলে। সন্তান হ'লে মানুহে সুখ পাব, এইটো এটা অলিক কল্পনা। যদি বৈষ্ণৱ পুত্ৰ নহয়, যদি সংস্কাৰী যদি নহয়, তেতিয়াহ'লে সুখৰ বিপৰীতে দুখো পাব পাৰে। এই দম্পতীহালৰ সন্তান নাছিল, সদায় এটাই চিন্তাত থাকে, প্ৰাৰ্থনা কৰি থাকে, প্ৰভু বছ এটা সন্তান দিয়া। কিছুদিনৰ পাছত তেওঁলোকৰ জীৱনলৈ এটি শিশু আহিল, সন্তান এটা জন্ম হ'ল। পিছে প্ৰাৰব্ধ হয়তো ল'ৰাটোৰ বেয়া আহিছিলে, সৰুৰে পৰা অসুস্থ, খুব জ্বৰ হয়, টেম্পাৰেচাৰ হয়, আৰু মাকে কোচত লৈ থাকে ওৰে ৰাতি, উজাগৰে কটায়, ঘামি জামি নিজৰ শৰীৰ গোটেই তিতি যায়, কিন্তু সন্তানটোক বিচনাত নুশুৱায়, কিজানি কষ্ট পাব। এগৰাকী মাতৃয়ে গম পায় সন্তান কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰে। সেইকাৰণে শাস্ত্ৰত কৈছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। য'ত নাৰীয়ে বাস কৰে তাতহে দেৱতাই, য'ত নাৰীক পূজা কৰা হয়, সন্মান কৰা হয়, তাত দেৱতাই বাস কৰে। আপোনালোকে চিন্তা কৰি এবাৰ চাওক, এজনী ছোৱালী 20 বছৰ 30 বছৰ ধৰি এখন ঘৰত থাকে, মাক বাপেকৰ আশ্ৰয়ত, আৰু হঠাৎ এটা ৰাতি এজন ল'ৰাক ডিঙিত মালা পিন্ধাই দিয়াৰ লগে লগে সেইখন ঘৰ ত্যাগ কৰিলে, আৰু আন এখন ঘৰৰ এগৰাকী সদস্যা হৈ গ'ল। কিমান ত্যাগ! এখন ঘৰ এক মুহূৰ্তত ত্যাগ কৰি দিব পৰা ক্ষমতা, শক্তি কেৱল নাৰীক দিছে, কেৱল নাৰীক।